আমাৰ সমাজত কিছুমান মানুহ আছে যাৰ কাৰোবাৰ ভাল হোৱাটো দেখিলে গা জ্বলি যায়। যেতিয়ালৈকে তেওঁলোকে আন মানুহজনক সমালোচনা নকৰে তেতিয়ালৈকে তেওঁলোকে শুব নোৱাৰে, ভালদৰে শান্তিত থাকিব নোৱাৰে। কাৰণ ভাল মানুহৰ বদনাম কৰা আৰু বেয়াকৈ সমালোচনা কৰাটো তেওঁলোকৰ বাবে এক প্ৰকাৰ মানসিক শান্তি। তেওঁলোক নিজেও ভাল নহয়, আনকো ভাল হ'বলৈ নিদিয়ে। মানুহৰ ৰূপত তেওঁলোক আচলতে চৈতান। আমাৰ প্ৰত্যেকৰে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় হ'ল কৰ্ম সম্পাদনা কৰা, কিন্তু সেই কৰ্ম সদায় হিংসা, অহংকাৰ আৰু কামনাৰ অবিহনে কৰা উচিত। আমি কৰা কাম সদায় প্ৰকৃত ভালপোৱা, সহানুভূতি আৰু ভক্তিৰে হোৱা উচিত। আজিৰ পৃথিৱীত কাৰ ৰাজত্ব চলিছে? আজিৰ পৃথিৱীত অৰ্থ আৰু স্বাৰ্থৰ ৰাজত্ব চলিছে। এটা কথা লক্ষ্য কৰিবচোন, আজিৰ যুগত মায়া, মমতা, আৱেগ, অনুভূতি, সঁচা মৰম, ভালপোৱা অধিকাংশ সম্পৰ্কতেই নাই। সকলোতে মাথো স্বাৰ্থপৰতা। কেৱল খাই বৈ জীয়াই থাকিব পৰা মানেই জানো জীৱন? কেতিয়াও নহয়। প্ৰকৃততে জীৱন মানে ভাল চিন্তা আৰু ভাল কৰ্মৰ মাজেৰে সকলোৰে সৈতে মিলা প্ৰীতিৰে থাকি আনৰ বাবেও অলপ চিন্তা আৰু সহায়ৰ হাত আগবঢ়াই দৈনন্দিন জীৱনৰ মাজে মাজে কৰ্মব্যস্ততাৰ মাজত আত্মসন্তুষ্টি লাভ কৰিব পৰাটোৱেই প্ৰকৃত জীৱন। নিবনুৱা ল'ৰাটোৱে জানে প্ৰিয়জনক হেৰুৱাৰ বেদনা। চাহৰ আড্ডাত বন্ধু বান্ধৱীয়ে কৰা হেৰুৱা প্ৰেমৰ উপহাস শুনি শুনি হজম কৰিবলৈ শিকে সেই নিবনুৱা ল'ৰাটোৱে। এটা সময় আহে নিজৰ পৰিয়ালৰ পৰাই দুই এটা টান কটু শব্দ শুনাটো দৈনন্দিন কাম হৈ পৰে। এটা কথা 100% শুদ্ধ যে পৰিয়াল বা সমাজৰ বাবে সেই নিবনুৱা শিক্ষিত ল'ৰাটো হৈ পৰে এক প্ৰকাৰৰ অভিশাপ। কিন্তু সেই ল'ৰাটোক কোনেও বুজিবলৈ চেষ্টা নকৰে, কোনেও তাৰ মনৰ ভিতৰৰ যুদ্ধখন নুমুৱাবলৈ সহায় নকৰে। অকলেই যুঁজি যাব লগা হয় সমাজৰ লগত, পৰিয়ালৰ লগত। মানুহ প্ৰেমত পৰিলে ভুল শুদ্ধ সকলো পাহৰি যায়। সংগীজন ভুল হ'লেও, সংগীজনে গুৰুত্ব নিদিলেও গুৰুত্ব বিচাৰি হাজাৰ চেষ্টা কৰে। অৱশ্যে ভুল সংগীজনক ধৰি ৰাখিবলৈ চেষ্টা কৰাত প্ৰকৃত ভালপোৱা গৰাকীৰ কোনো দোষ অথবা ত্ৰুটি নাই। তথাপি অপাত্ৰত মৰম ভালপোৱা দান কৰিলে তাৰ ফলাফল শূন্যটো হ'বই। আচলতে আমাৰ জীৱনটো ইমানেই আশ্চৰ্যকৰ যে আমি ভুল মানুহৰ প্ৰতিহে বেছি আগ্ৰহী হওঁ, মিছা মায়া মোহত সোমাই পৰোঁ। আৰু যেতিয়া সেই মানুহবোৰ আমাৰ জীৱনৰ পৰা আঁতৰি যায় তেতিয়া বুকুত এক বিশাল শূন্যতালৈ বাকী জীৱন অতিবাহিত কৰোঁ।